গতিকে মোৰ ওচৰত 1,00,000 টকা নায়েই, কিন্তু আপুনি মোক 1,00,000 টকা বিচাৰি আছে, মই ক'ৰ পৰা দিম কওকচোন? মোৰ ওচৰত যিটো সামৰ্থ্যই নাই, সেই বস্তুটো আপুনি যদি মোক বিচাৰি থাকে, মই বাৰু সেইটো দিব পাৰিমনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সংসাৰত সমগ্ৰ মানৱ জাতিৰ মাজত এক শৰণ হৰিনাম ধৰ্ম এই কাৰণেই প্ৰচাৰ কৰিছিল যে জীৱশ্ৰেষ্ঠ মনুষ্যই যদি কিবা প্ৰয়োজন হৈছে, মনুষ্যক যদি কিবা লাগে, তেতিয়াহ'লে সেই জীৱশ্ৰেষ্ঠ মনুষ্যই য'ত পাব সেই পোৱাৰ পথটো দেখুৱাই দিবলৈকে তেওঁ সংসাৰত অৱতাৰ হৈছিল গুৰু ৰূপেৰে। অৰ্থাৎ অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ বাদে আপোনাক মোক কৃপা কৰুণা দয়া কৰিব পৰা কোনো দেৱতা বা দেৱী এই বিশ্ব ব্ৰহ্মাণ্ডত নাই বুলি কৈছে। কেনেকে কৈছে? মাধৱদেৱৰ এষাৰ প্ৰাৰ্থনা আপুনি মই শ্ৰীমুখে নিগৰিত কৰিলেই কথাখিনি স্পষ্টভাৱে ওলাই যাব। দিয়ক হাতযোৰ কৰি অকণমান প্ৰাৰ্থনা এটি গাওঁ। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ যামাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই আমি অচেতন নিয়োগ নাথ জগাই হৰি এতিয়া চাগে আমাৰ বুজিবলৈ বাকী নাথাকিল নহয়নে? দেৱতাসকলৰ ভিতৰত আটাইতকৈ শীৰ্ষত থকা দেৱজনৰ নামেই হৈছে ব্ৰহ্মা। ব্ৰহ্মাকে আদি কৰি যিমানবিলাক দেৱতা বা দেৱী আছে, সকলোৱে বোলে মায়াৰ পাশত আবদ্ধ হৈ আছে, আপোনাৰ মোৰ নিচিনা। আমি যেনেকে মায়াৰ পাশত আবদ্ধ হৈ আছো, তেনেকে দেৱতাসকলো বোলে মায়াৰ শয্যাত ঘুমতি গৈ আছে। এজন ল'ৰাই মাকক ক'লে যে মা, মই কালিলৈ স্কুললৈ 8 বজাতেই যাব লাগিব, তুমি মোক 7 বজাতেই জগাই দিব লাগিব দেই, নহ'লে যে মই সাজু হ'ব নোৱাৰিম, খাই বৈ গা পা ধুই ওলাই যাওঁতে অকণ সময় লাগিব, গতিকে তুমি মোক 7 বজাত জগাই দিবা। মাকক বা দেউতাকক দায়িত্ব দিছিল, তেতিয়া মাক দেউতাকে দায়বদ্ধ হ'ল যে মোক বোপায়ে 7 বজাত জগাই দিবলৈ কৈছে, গতিকে তেওঁক জগাই দিয়াটো মোৰ দায়িত্ব, নহয়নে বাৰু? ল'ৰাটোৱে যিহেতু মাকক বা দেউতাকক দায়িত্ব দিছে যে মা তুমি মোক কালিলৈ 7 বজাত জগাই দিবা, কাৰণ মই 8 বজাৰ লগে লগে স্কুল পাবগৈ লাগিব। নিশা মাক বা দেউতাকে সাৰ পোৱাৰ লগে লগে মনত এটাই দোলা দিছে যে মই ল'ৰাটোক 7 বজাৰ লগে লগে জগাই দিব লাগিব।
সেইটো কোৱা হয় দায়িত্ব। তদ্ৰূপ আমি সংসাৰৰ জীৱবিলাকে ভগৱন্তক সেই দায়িত্বটো দি দিব লাগে যে হে প্ৰভু, এই ল'ৰাটোৱে যেনেকে মাক দেউতাকক কৈছিলে যে মা তুমি মোক 7 বজাৰ লগে লগে জগাই দিবা, অৰ্থাৎ প্ৰভু তুমি মোক জীৱনটো সুখময় মধুময় জ্যোতিময় কৰিবা। সুখময় মধুময় জ্যোতিময় কৰা দায়িত্ব তেওঁৰ, তেওঁক মাত্ৰ আমি অৰ্পণ কৰি দিব লাগে। গতিকে আমি বিশ্বব্ৰহ্মাণ্ডৰ জীৱবিলাকে পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত যদি এই ভাৱেৰে ভক্তি কৰোঁ, ভগৱন্তই আমাক নিজ ইচ্ছামতে কৃপা দৃষ্টি কৰিব। আৰু আমি যদি খুজি লওঁ তেতিয়াহ'লে তেওঁক আমি খোজাটোহে পাম, বাকী নোখোজা বহুত বস্তু থাকি যাব। সেইকাৰণে এই বিশ্বব্ৰহ্মাণ্ডত পূজনীয় দেৱবিলাকৰ ভিতৰত জগতৰ ঈশ্বৰেই শ্ৰেষ্ঠ জ্যেষ্ঠ, এই কথাষাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ সমগ্ৰ মানৱ জাতিৰ মাজত বুজাই থৈ গ'ল। কিন্তু এটা সাৱধান বাণী দি থৈ গ'ল, হে নৰগণ, হে মনুষ্যগণ, নিনিন্দিবা নিহিংসিবা। তুমি কিন্তু কাকো নিন্দা নকৰিবা দেই, তুমি কিন্তু কাকো হিংসা নকৰিবা, কিন্তু তোমাৰ লক্ষ্য উদ্দেশ্য হৈছে কেৱল ভগৱন্ত, কেৱল ভগৱন্ত, কেৱল ভগৱন্ত। এটা প্ৰশ্ন আহিব পাৰে, মানুহবিলাক বাৰু মায়াৰ পাশত আবদ্ধ হৈ থাকে, দেৱতানো বাৰু মায়াৰ পাশত আবদ্ধ হয়নে? এই কথাখিনিকে বুজাবলৈ আমাৰ পাঠিকীদ্বয়ে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে যে শংকৰৰ জায়া অৰ্থাৎ সতীৰ কথা ইয়াত উল্লেখ হৈছে। শংকৰে সতীক বৰ ভাল পাইছিল। আমাৰ সমাজৰ সফল গাভৰুগৰাকীক ডেকা ল'ৰা এটাই যিমান ভাল পায়, যেনেকৈ ভাল পায়, তাতোতকৈ কোনো গুণে কম নাছিল সতীক ভাল পোৱা শিৱৰ এই প্ৰেম কাহিনী। শিৱই গম পাইছিল, শংকৰে গম পাইছিল যে মোৰ ভাৰ্যা সতী যদি দক্ষ যজ্ঞলৈ যায়, তেওঁ কিন্তু মোৰ ওচৰলৈ দুনাই ঘূৰি আহিব নোৱাৰে, কাৰণ তেওঁলোক সৰ্বজ্ঞ। সেইকাৰণে আমাৰ মাজত এটা বৰ ধুনীয়া গীত আমাৰ গায়কসকলে আমাজলৈ আগবঢ়াইছে। তুমি গুচি গলে ও প্ৰাণ প্ৰিয়া, কেনেকৈ থাকিম কৈলাশত, কোনেনো মাতিব, কোনে চাই যাব, কোনেনো মাতিব, কোনে চাই যাব, স্বামী বুলি ভোলা নাথ। আই ঐ দেখি অন্তৰৰ পৰা গোৱা গীত এইটো। কেতিয়া গাইছিলে? বাৰে বাৰে বাধা দিছিলে নিজৰ প্ৰিয়তমাক, তুমি নাযাবা না, নকৰিবা না। এই কথাষাৰ আমাক কি বুজাইছে? আপুনি ময়ো যে গৃহবাসী মানুহ, মানুহজনৰ কথা যিগৰাকী মানুহে নুশুনে গৃহস্থী সংসাৰত, আপুনি মন কৰিব দেই, আমাৰো সেই দশাই হয়। বাৰে বাৰে মানুহজনে বাধা দিয়া স্বত্বেও সেই সতীয়ে স্বামীৰ কথা নুশুনিলে। কিয় নুশুনিলে? মায়াৰ পাশত আবদ্ধ হৈ থকাৰ বাবে। চক, দেৱতাসকলৰো এনেকুৱা গতি হৈছে। আৰু যেতিয়া স্বামীৰ কথা নুশুনি তেওঁ নিজৰ দেউতাকৰ ঘৰলৈ গ'ল, মায়াৰ পাশত আবদ্ধ হৈ, দেউতাকে কন্যাক কি ব্যৱহাৰ কৰিলে? এইখিনি আলোচ্য বিষয় এই কাৰণেই যে মই ঘৰখনৰ দেউতাক, মই ঘৰখনৰ মুৰব্বী হলো বুলিয়েই মোৰ কথা মতেই যে চব চলিব লাগিব, এনেকুৱা আকুৰ বুজীয়া মানুহো আমাৰ মাজত নথকা নহয়। মোৰ ল'ৰাটো যেতিয়া বয়স হৈছে, মোৰ ছোৱালীজনী যেতিয়া বয়স হৈছে, জ্ঞান হৈছে,
মই তেওঁলোকৰ লগতো আলোচনা কৰিব লাগিব। কাৰণ গৃহস্থী ঘৰ এখন সফলতাৰ শিখৰত আগুৱাই যাবলৈ হলে আলোচনাৰ অবিহনে কদাপি সম্ভৱ নহয়। কিন্তু দেহি বেয়া লাগেও, আমি সিদ্ধান্তবিলাক নিজেই নিজেই লওঁ। মই দেউতাক হিচাপে মই মোৰটোহে হ'ব লাগিব বুলি ভাবোঁ। মাক হিচাপে মাকে নিজৰটোহে হ'ব লাগে বুলি ভাবে। ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মই মোৰটো হ'ব লাগে বুলি ভাবোঁ। ছোৱালী হিচাপে মই মোৰটো হ'ব লাগে বুলি ভাবোঁ। যাৰ কাৰণে আমাৰ মাজত সফলতাৰ দেউনাত আমি উত্তীৰ্ণ হ'ব নোৱাৰো। গতিকে ধৰ্মশাস্ত্ৰই কৈছে যে হে মনুষ্যগণ, এই বিশ্ব ব্ৰহ্মাণ্ডত তুমি যদি এজন সফল মানুহ হ'ম বুলি ভাবিছা, তেতিয়াহ'লে তুমি প্ৰথমতে তোমাৰ ঘৰখন সুন্দৰ কৰা। ঘৰখন দেই, আমাৰ মা দেউতা ককাই ভাই আত্মীয় স্বজনৰ ঘৰখন। গৃহস্থিৰ সম ধৰ্ম সংসাৰ নাই, নিয়ম সংযমে মাথো থাকিবা সদায়। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ যুৱসকলৰ কাৰণে বাৰ্তা দিছে যে গৃহস্থিৰ সমধৰ্ম সংসাৰত নাই। এই বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে গৃহস্থী সংসাৰ। ইয়াতকৈ ডাঙৰ ধৰ্ম সংসাৰত নাই। কিন্তু যিসকল ব্যক্তিয়ে নিয়ম আৰু সংযম পালন কৰিব পাৰে, সেইসকলৰ কাৰণেহে গৃহস্থী সংসাৰখন শ্ৰেষ্ঠ। কথাটো মন কৰিলেনে? মোৰ অনুজসকলে বিশেষকে মন কৰিবা। নিয়ম সংযম যি মনুষ্যই পালন কৰিব জনা নাই, শিকা নাই, চেষ্টা কৰা নাই, সেই মনুষ্যই গৃহস্থী সংসাৰত সফলতা অৰ্জন কৰিব নোৱাৰে। গৃহস্থী আকৌ দুখন আছে পাই। এখন গৃহস্থী হৈছে আমাৰ ঘৰুৱা পৰিৱেশ, আৰু এটা গৃহস্থ হৈছে আমাৰ এইখন ঘৰ। এই দেহাটোৱে এটা গৃহস্থ। ভক্তি ধৰ্মই আমাক দুটা ধাৰেৰে কথাবোৰ কয়, এক ব্যৱহাৰিক দিশ আৰু আভ্যন্তৰীণ অৰ্থাৎ ভিতৰ। আমি ব্যৱহাৰিক দিশৰ পৰা ভিতৰ চোৱালৈ এবাৰ আহোঁ। এই ঘৰখনৰ আত্মীয় স্বজন কোন, পৰিয়ালত কোন কোন আছে? এইখন ঘৰত পৰিয়ালত কোন কোন আছে? ভৰিৰ পৰা মূৰলৈকে এই অংগ প্ৰত্যংগ বিলাক আছে। ঘৰখনৰ মুৰব্বী কোন? আমাৰ ঘৰৰ যেনেকে এজন মুৰব্বী থাকে, দেউতা নহয়নে বাৰু, বা মা, ঠিক এইখন ঘৰৰ এই দেহাটোৰ মুৰব্বী কোন? দেহাটোৰ মুৰব্বী হৈছে মন। মোৰ নামটো অৱশ্যে মন মাউত। সেইটো বাৰু মোৰ ঘৰুৱা নাম, মা দেউতাই মৰমতে মন বুলি ৰাখিছিল। কিয় ৰাখিছিল নাজানো, কিন্তু আমি যে যিমান পৃথিৱীত মানুহ আছো, সকলোৱে আমাৰ এটা এটা মন আছে। মন, এই মনটোৱে হৈছে এই দেহাটোৰ মালিক। ঘৰখনৰ যেনেকে এজন মালিকজন হিচাপী মিতব্যয়ী শিষ্টাচাৰী হলে ঘৰখন যেনেকে সফলতাৰ শিখৰত যায়, এইখন ঘৰৰ মুৰব্বীজনো শিষ্টাচাৰী হ'ব লাগিব। এইখন ঘৰৰ মালিকজন যদি অশিক্ষিত হয় নহব দেই। ধৰ্মশাস্ত্ৰই কৈছে, হে মনুষ্যগণ, তোমাৰ ব্যক্তিগত ঘৰখন তুমি পকা কৰা, পকা। তুমি তাত ফাউণ্ডেশ্যনটো প্ৰথমতে কটকটীয়া কৰা, তাত তুমি কেইবাখনো চৰ্ট দিব পাৰিবা। কেনেকে ফাউণ্ডেশ্যন বনাবা, ভেটিটো কেনেকে বনাবা? যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মায়ে ভৰম বন্ধু বান্ধৱ জন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰৰ, আত্মায়ে বৰণ শত্ৰু নালাগে অবৰ। আৰু এই সুন্দৰ বাক্যশাকে মাধৱ পুৰুষে আৰু অকণমান কোমলকে আমালৈ দি থৈ গ'ল।
আপুনি আপোনা বন্ধু, আপুনি আপোনা শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে। হৰিক নভজি নৰে আপুনি হয় নষ্ট, অ হৰিক ভজি আপোনা পতাৰে। তেতিয়াহ'লে আমি বুজিবলৈ একো বাকী নাথাকিল যে আমি নামঘৰলৈ কিয় আহিব লাগে, নহয়নে? যে হৰিক ভজিলে মানুহৰ জীৱন উত্তৰণ হয়, মনৰ প্ৰফুল্লতা আহে, মনৰ ভাৱনাবোৰ স্থিৰ হয়, মনৰ সিদ্ধান্তবিলাক দৃঢ় হয়। আৰু হৰিক যদি ভজনা কৰা নাযায়, ঈশ্বৰক যদি ভক্তি কৰা নাযায়, সাধু সংগৰ পৰা যদি নিজক আঁতৰি ৰখাওঁ, তেতিয়াহ'লে আমাৰ মনৰ ভাৱনাবিলাক দুৰ্বল হয়। আৰু মনৰ ভাৱনা যেতিয়াই দুৰ্বল হ'ব, তেতিয়াই দেখিব যে গৰাখহনীয়া আৰম্ভ হৈ গ'ল। গৰাখহনীয়া যেতিয়া আৰম্ভই হ'ল, তাত বানপানীয়ে থান বান কৰি পেলাব। জীৱন বাটত বহুজনৰ জীৱন ধ্বংস হৈছে। কিয় জীৱন ধ্বংস হৈছে? ইন্দ্ৰিয় সংযমৰ অভাৱত, ইন্দ্ৰিয় নিয়ন্ত্ৰণৰ অভাৱত, আত্মবিশ্লেষণৰ অভাৱত। ধৰ্মগ্ৰন্থই আমাক কি শিকায়? আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মবিশ্লেষণ। এই যে আত্ম অৰ্থাৎ নিজৰ কল্যাণৰ হকে যি মনুষ্যই জীৱনত চিন্তা কৰে, সেই মনুষ্যই ধৰ্মৰ আউজনি ল'ব লাগিব লাগিব লাগিব। ধৰ্মৰ অবিহনে সেই মনুষ্যই কেতিয়াও মনুষ্য জীৱন সাৰ্থক কৰিব নোৱাৰে। আৰু আজি শংকৰে সেই মায়াত আবদ্ধ হৈ নিজৰ ভাগ্যৰ প্ৰতি যি আসক্তি, সেই আসক্তিত আমাৰ চহা জীৱনৰ মানুহৰ দৰেই তেওঁ মোহিত হৈছিল, যাৰ কাৰণে তেওঁ নিজৰ প্ৰিয়তমাক ওচৰৰ পৰা আঁতৰি যোৱাটো কথা তেওঁ বিচৰা নাছিল। কিন্তু কালৰ যি বিধান, এই বিশ্ব ব্ৰহ্মাণ্ডত মানুহৰ হাতত কেইটামান ক্ষমতা ভগৱানে এতিয়ালৈকে দিয়া নাই আৰু সুদূৰ ভৱিষ্যতলৈও নিদিয়ে। আমি যদিও জীৱশ্ৰেষ্ঠ মানুহ, আমাক কেইটামান শক্তি ভগৱানে দিয়া নাই আৰু সুদূৰ ভৱিষ্যতলৈও নিদিয়ে। সেই নিদিয়া শক্তিকেইটাৰ ভিতৰত এটা হৈছে কালক ধৰি ৰাখিব পৰা, সময়ক ধৰি ৰাখিব পৰা ক্ষমতা বিজ্ঞানৰ হাতত নাই, মানুহৰ হাতত নাই। যদি বিজ্ঞানে সময়ক ধৰি ৰাখিব পাৰিলেহেঁতেন, এনেকুৱা ঔষধ নিৰ্মাণ কৰিলেহেঁতেন, যি ঔষধ খালে মানুহে গোটেই জীৱনটো ডেকাই হৈ থাকিলেহেঁতেন। আপোনাৰ মোৰ বাৰু বৃদ্ধ হবলৈ মন যায়নে? যিমান চেষ্টা কৰিলেও, যিমান কলা ৰং সানিলেও চুলিখিনি দুদিন কোলা হ'ব, এসপ্তাহ কোলা হ'ব, আকৌ আপুনি বগা হৈ আহি যাব। চাওঁতে চাওঁতে চকুৰ দৃষ্টিশক্তি কমিব, কাণৰ শক্তি কমিব, স্মৃতি শক্তি কমিব, হাতৰ শক্তি কমি যাব। এদিন গৈ 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 জীৱনটো বৃদ্ধাৱস্থাত উপনীত হ'ব। গতিকে কালক ধৰি ৰাখিব পৰা ক্ষমতা বিজ্ঞানৰ হাতত বা জীৱশ্ৰেষ্ঠ মানুহৰ হাতত নাই। গতিকে সেই কালৰ বশৱৰ্তী হৈ আজি সতীয়ে নিজৰ স্বামীকো এক প্ৰকাৰেৰে অৱজ্ঞা কৰিলে। গতিকে সেই সজ্জনসকল, আমি এই অধ্যায়টিৰ যোগেদি আমি এটা কথাই জানিব লাগে যে আমি এখন ঘৰ প্ৰস্তুত কৰিছো। আমাৰ ঘৰখনত প্ৰথম থাকিব লগা সম্পত্তিকেইটা কি? গডৰেজ, ভাল সোফা, ভাল টিভি, দামী মোবাইল নেকি বাৰু? নহয়। আমাৰ ঘৰখনত প্ৰথম থাকিব লগা সম্পত্তিকেইটা কি? মন কৰক, মোৰ অনুজসকলে মন কৰিবা। মৰম, স্নেহ, বিশ্বাস, ভালপোৱা, সহানুভূতি। এইকেইটা সম্পত্তি প্ৰথম কিনিবা দেই। এই অনুজসকল, আমি জ্যেষ্ঠসকলৰ পৰা শিকিব লগা আছে, কিন্তু অনুজসকলক আমি ক'ব লগা আছে। আমি ঘৰখনত প্ৰথম গোটাব লগা সম্পত্তি কেইটা হৈছে মৰম, চেনেহ, বিশ্বাস, সৰলতা, নম্ৰতা, ভদ্ৰতা, মিতব্যয়তা। আজি মিতব্যয়তাৰ অভাৱ।
এখন ঘৰত কিমান পইচা মন কৰকচোন। এটা মোবাইলত 300 টকা নহলে নহয়। কাৰেণ্টৰ বিল, গেছৰ বিল, টিভি ৰিচাৰ্জ, ল'ৰা ছোৱালী পঢ়া শুনা, অগণন উপাৰ্জনকাৰী মানুহ ঘৰতো খৰচ আছে আৰু চহা জীৱনৰ মানুহজনৰ ঘৰতো খৰচ আছে। গতিকে এই সমস্যাবিলাকৰ মাজেৰে আপুনি মই জীয়াই থাকিবই লাগিব এজোপা বটবৃক্ষৰ দৰে। গতিকে বটবৃক্ষৰ দৰে জীয়াই থাকিবলৈ হলে সমাজে বান্ধি দিয়া যিবিলাক শিষ্টাচাৰ গুণৰ নিয়ম, সেই শিষ্টাচাৰ গুণৰ নিয়মবিলাক আমি পালন কৰিব লাগিব। আমি আকৌ বিষয়ৰ ওপৰত আলোচনা কৰিম। আয়োজক সমিতিয়ে এটি চিনাকি পৰ্ব আপোনাৰ